what is the Laplace transform of t to the power p for t greater than or equals to 0? So here we have a function this. So we have a function note down given f of t. So it is our function or it is a power function t to the power p. Here আমি previous problem to t to the power n কৰিছিলো ইয়াতে যোনটো n হৈছে এটা ইন্টিজাৰ যোনটো 0 ৰ পৰা আৰম্ভ হয় যেনে 0 1 2 ইয়াতে n হদায় আমাৰ আইদাৰ 0 হ'ব পাৰে বা পজিটিভ ইন্টিজাৰ হ'ব পাৰে ইয়াতে আমি কিটো নেগেটিভ ইন্টিজাৰ্স লোৱা নাছিলো তো এটো মোৰ জেনাৰেল কেস হৈ যায় ইয়াতে p যোনটো হৈ যায় p আমি এটা নেগেটিভ নাম্বাৰছ ল'ব পাৰো আৰু ইয়াতে আমি ফ্ৰেকশনছ ল'ব পাৰো মানে ৰেশনাল নাম্বাৰছ ল'ব পাৰো তেনেহলে ইয়াৰ ল্যাপ্লাস ট্ৰান্সফৰ্মটো কি হৈ যাব তাৰ মানে আমাক সোধা গৈছে ইয়াৰ f of s here Laplace transform to কি হ'ব হেতু আমি ইয়াতে ক্যালকুলেট কৰিব লাগিব তো ঠিক আছে ক্যালকুলেট কৰিলো তো f of s বুলি কয় কওঁ বা Laplace transform of t to the power p কওঁ কথাটো কি হয় এটো নোটেশন হয় এটো হৈ যাব আমি ল'ব লাগিব এটা ইন্টিগ্ৰেশন from 0 to infinity আমি লম আমাৰ ফাংশন t to the power p আৰু এটোক মাল্টিপ্লাই কৰি দিম এটা ডিকেইং ফাংশন যোনটো হৈছে e to the power minus st যোনটো হৈছে এটা কাৰ্নেল আৰু এটোক ইন্টিগ্ৰেট কৰিম with respect to t এতিয়া এটো আমি with the help of substitution আমি কৰিব পাৰিম so let st equals to আমি এটা ভেৰিয়েবল লৈছো u আমি t ভেৰিয়েবলৰ পৰা u ভেৰিয়েবললৈ চেঞ্জ কৰিছো তো তাৰ মানে ইয়াতে যেতিয়া অৰিজিনালি t যদি 0 ত গৈ আছিল t যেতিয়া 0 লৈ গৈ আছিল তেতিয়া আমাৰ u কি হলে যাব 0 লৈ যাব আৰু যদি t আমাৰ ইনফিনিটি লৈ এপ্ৰোচ কৰে তেনে হলে আমাৰ u টু ইনফিনিটি লৈকে এপ্ৰোচ কৰিব ওকে এতিয়া এটোক আমি ডিফাৰেন্সিয়েট কৰিম both sides তো s to constant হয় dt ডিফাৰেন্সিয়েশন হৈ যাব dt আৰু u ডিফাৰেন্সিয়েশন হৈ যাব du তো এটো আমি এটা ইউজ কৰি লওঁ তো f of s হৈ যাব equals to integration 0 to infinity t আছে but t না লাগে আমি t পৰা u ভেৰিয়েবল লৈ যাব লাগিব তো আমি এই ইকুৱেচনটো ইউজ কৰিম st equals to u তো t জায়গাত আমি ৰিপ্লেস কৰিম u divided by s whole raised to the power of p multiply to e to the power of minus st আছে but st জায়গাত আমি কি কৰিম u কৰিম গুটেবোৰ u ভেৰিয়েবল লৈ গৈ আছো এফালে আছে আমাৰ dt আমাক না লাগে আমাক এটো du টাৰ্মছত লাগে তো এটো হৈ যাব du divided by s okay is our integration 0 to infinity u to the power p divided by s to the power p times e to the power minus u du over s ঠিক আছে এতিয়া এটো হৈ যাব equals to 0 to infinity u to the power p times e to the power minus u divided by a s to the power p আৰু s combine হৈ পেলাই আমাক দিব s to the power p plus 1 আৰু আছে আমাৰ du এতিয়া s to the power p plus 1 এটো তো কনস্ট্যান্ট হয় তো ইয়াক আমি বাহিৰলৈ উলাই নিব পাৰিম তো আমি লিখিম s to the 1 over s to the power p plus 1 বাহিৰলৈ আহি গল multiply to integration 0 to infinity u to the power p times e to the power minus u du এতিয়া আমাৰ নেক্সট কামটো গল এই ইন্টিগ্ৰেশন টো সলভ কৰিব লাগিব এটা সলভ আমি নকৰো ইয়াৰ কাৰণে আমি ডাইৰেক্টলি এটা ফৰ্মুলা ইউজ কৰিম যোনটো হৈছে আমাৰ গামা ফাংশন তো গামা ফাংশন আমি প্ৰথমতে ডেফিনেশনটো চাই লওঁ তো গামা ফাংশনে এটোৱে কয় যে গামা n plus 1 হৈ যায় equals to 0 to infinity এটা থাকিব আমাৰ e to the power minus x multiply to x to the power of n minus 1 dx ঠিক আছে তো আমাৰ কেছত কি আছে আমি এই ফৰ্মুলাটোৱে অলপ মিলাই প্লাই লিখিব লাগিব তো 1 over s to the power p plus 1 integration 0 to infinity ইয়াতে আছে originally x আমাৰ গামা ফাংশনত বাট আমি ইয়াতে u ভেৰিয়েবলত কাম কৰিছো কোনো প্ৰবলেম নাই এটো জাস্ট এটা ডামি ভেৰিয়েবল বুলি মানি ললে হ'ল তো u জায়গাত আমি x ৰিপ্লেস কৰিলো ইয়াতে আছে p to the power p আছে বাট ইয়াতে আছে to the power n minus 1 তো আমি হেকানে p নিলিখি কি লিখিম p plus 1 এটো ব্ৰেকেটত ৰাখিলো minus 1 ঠিক আছে এটোৱে n ৰ জায়গাত আমি কি কৰিলো p plus 1 দি দিলো multiply to e to the power minus x আছে আমাৰ গামা ফাংশন বাট যেহেতু আমি u ভেৰিয়েবল ইউজ কৰি আছো x ৰ জায়গাত আমি লিখিলো u e to the power minus u আৰু du জায়গাত আমি du ৰাখিলো তো এই গুটেটো কি হৈ গল এই গুটেটো হৈছে এটা গামা ফাংশন তো তাৰ মানে আমি এটোক ৰিপ্লেস কৰি দিম গামা p plus 1 এৰে p plus 1 divided by s to the power of p plus 1 আৰু এটো হৈ গৈছে আমাৰ ফাইনাল আনসাৰ তো তাৰ মানে আমাৰ Laplace transform of t to the power p হৈ যাব ইয়াৰ ভ্যালু gamma p plus 1 divided by s to the power p
p plus 1. বাট ইয়াতে এটা বস্তু আৰু ধ্যান দি ৰাখিব লাগিব, এই গামা ফাংচন, এই যোনটো আমাৰ গামা ফাংচনৰ যোনটো ভিতৰৰ ভেৰিয়েবলটো হৈ গ'ল n plus 1, এই বস্তুটো কিন্তু অনলি এক্সিষ্ট কৰে গ্ৰেটাৰ দেন 0, তাৰমানে এইটো পজিটিভ হ'ব লাগিব। তো এইটো পজিটিভ হোৱাৰ মিনিংটো এইটোৱে হৈ গ'ল যে এনৰ ভেলু যোনটো হ'ব -1তকৈ ডাঙৰ হ'ব লাগিব। চ' ঠিক তেনেকৈ ইয়াতে আমি ক'ম যে আমাৰ যোনটো পি ভেলু হ'ব সেইটো -1তকৈ ডাঙৰ হ'ব লাগিব, তেতিয়াহে আমাৰ গামা ফাংচনটো ভেলিড হ'ব, তো ডিফাইনড হ'ব, ঠিক আছে। আৰু এছৰ ভেলুটো অভিয়াছলি 0তকৈ ডাঙৰ হ'বই লাগিব। তো এই দুটা কণ্ডিশ্যনেৰে আমি গামা ফাংচন অফ লেপলাছ ট্ৰান্সফৰ্ম অফ t টু দি পাৱাৰ অফ p পালোঁ, যে গামা p plus 1 ডিভাইডেড বাই s টু দি পাৱাৰ অফ p plus 1।